ফিফা বিশ্বকাপ 2024-ৰ প্ৰথমটো অঘটন। ইকুৱেডৰৰ হাতত পৰাস্ত 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানী। নকআউটত প্ৰৱেশ কৰাৰ পাছতেই ৰাষ্ট্ৰীয় বন্ধ ঘোষণা ইকুৱেডৰৰ ৰাষ্ট্ৰপতিৰ। চলিত ফিফা বিশ্বকাপত প্ৰথমটো অঘটন ঘটিল বৃহস্পতিবাৰে নিশা অনুষ্ঠিত জাৰ্মানী আৰু ইকুৱেডৰৰ মেচত। বিশ্বৰ ফুটবল অনুৰাগীক আচৰিত কৰি ইকুৱেডৰৰ বিৰুদ্ধে 2-1 গলত পৰাস্ত হ'ল 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানী। এয়া ফুটবল অনুৰাগীৰ বাবে আছিল অবিশ্বাস্য। ফিফা বিশ্বকাপৰ ইতিহাসত ব্ৰাজিলে সৰ্বাধিক 5বাৰ বিশ্ব চেম্পিয়ন হোৱাৰ বিপৰীতে 4বাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে জাৰ্মানীয়ে। 1954, 1974, 1990 আৰু 2014 চনৰ বিশ্বকাপত খিতাপ দখল কৰা মহাশক্তিধৰ জাৰ্মানী বিশ্বকাপ 2024ত ইকুৱেডৰৰ বিৰুদ্ধে পৰাভূত হ'ল। জাৰ্মানীৰ বিৰুদ্ধে মেচখনত ইকুৱেডৰৰ এই জয়ৰ লগে লগে ফুটবলৰ পৃথিৱীত প্ৰমাণিত হ'ল যে কঠোৰ পৰিশ্ৰম আৰু সদিচ্ছাৰ জৰিয়তে অসাধ্যকো কৰিব পাৰি সাধ্য। বৃহস্পতিবাৰে নিশা ফিফা বিশ্বকাপৰ মেচত শক্তিশালী জাৰ্মানীক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি ইকুৱেডৰে ৰচিলে ইতিহাস। আৰম্ভণিতে জাৰ্মানীৰ তাৰকা ফুটবলাৰ লেৰয় ছানেয়ে মেচৰ মাত্ৰ 2 মিনিটতে গ'ল স্ক'ৰ কৰি দলক অগ্ৰগতি প্ৰদান কৰে। কিন্তু ইমান সহজে হাৰ মানিবলৈ যেন অমান্তি হৈছিল ইকুৱেডৰৰ ফুটবলাৰসকল। মেচৰ 9 মিনিটত ইকুৱেডৰৰ খেলুৱৈ নিলছন এংগুলোৱে সমতা স্থাপন কৰি ব্যৱধান 1-1 কৰে। দ্বিতীয়াৰ্ধত পুনৰ আৰম্ভ হ'ল দুয়ো দলৰ আক্ৰমণাত্মক খেল। মেচৰ 77 মিনিটত গঞ্জালো প্লাটাৰ এটা দূৰদৰ্শী গ'লে মেচৰ গতি সলনি কৰি দিলে। ইয়াৰ পাছত মেচৰ 90 মিনিট অথবা অতিৰিক্ত সময়তো অশেষ চেষ্টা কৰিও গ'ল পৰিশোধ কৰিব নোৱাৰিলে 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে। ফলত ৰেফাৰীৰ হুইচেল বাজি উঠাৰ লগে লগে ইতিহাস ৰচি জাৰ্মানীৰ বিৰুদ্ধে জয়ৰ মালা পৰিধান কৰিলে ইকুৱেডৰ ফুটবল দলে। এই অবিশ্বাস্য জয়ৰ মুহূৰ্ত খেলপথাৰত উদযাপন কৰিলে ইকুৱেডৰৰ ফুটবলাৰ তথা দলৰ প্ৰতিগৰাকী সতীৰ্থই। আনন্দত মতলীয়া হৈ পৰিল ইকুৱেডৰৰ মুখ্য প্ৰশিক্ষক ছেবাষ্টিয়ান বেকাছেছ। আত্মহাৰা হ'ল ষ্টেডিয়ামত বহি থকা হাজাৰ হাজাৰ ইকুৱেডৰৰ প্ৰতিগৰাকী দৰ্শক তথা অনুৰাগী। এই জয়ৰ জৰিয়তে নকআউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিলে ইকুৱেডৰ দলে। বিশ্বকাপত জাৰ্মানীক পৰাস্ত কৰাটো এটিমাথোন জয় নহয়। এই জয়ে বিশ্ব ফুটবলত সূচনা কৰিলে ইকুৱেডৰৰ জয়যাত্ৰাৰ এক নতুন অধ্যায়। উল্লেখ্য যে বিশ্বকাপত নকআউট পৰ্যায়ত উপনীত হোৱাৰ পাছতে স্বাভাৱিকভাৱেই উৎফুল্লিত হৈ পৰিছে ইকুৱেডৰৰ প্ৰতিগৰাকী নাগৰিক। জাৰ্মানীক পৰাস্ত কৰি নকআউটত প্ৰৱেশ কৰাৰ পাছতেই শুক্ৰবাৰে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিলে ইকুৱেডৰৰ ৰাষ্ট্ৰপতি ডেনিয়েল নোবোয়ায়ে। 2006 আৰু 2024 বিশ্বকাপকে ধৰি মুঠ 2বাৰ নকআউট পৰ্যায়ত উপনীত হৈছে ইকুৱেডৰ ফুটবল দল। 2006 চনৰ বিশ্বকাপৰ নকআউট পৰ্যায়ত ইংলেণ্ডৰ হাতত 1-0 ব্যৱধানত পৰাস্ত হৈ বাহিৰ হ'বলগীয়া হৈছিল ইকুৱেডৰ। 2024 বিশ্বকাপৰ নকআউটত ইকুৱেডৰৰ ফুটবলাৰৰ আগ্ৰাসী ৰূপ চাবলৈ অপেক্ষাৰত হৈ থাকিব কোটি কোটি ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনে।